Today we will discuss about welding connections of design of steel structure. আমাৰ এইটো চেপ্টাৰটো আজি ষ্টাৰ্ট দিম ৱেল্ডিঙৰ অ'কে so there are different types of welding আমাৰ weldingৰ different types আছে so first one is butt weld next fillet weld next slot and plug weld so এইবিলাক আমি কি হয় ভালকে পঢ়িম তাৰ ভিতৰত আমাৰ fillet weldটো most important হয় butt weld আৰু fillet weldটো most important হয় আৰু according to IS code 800/2007 আমাৰ fillet weld আৰু butt weldৰ specifications ভালকে দিয়া আছে slot welderও আছে but fillet weld আৰু butt weld আমাৰ কাৰণে বহুত important হয় so what is butt weld butt welds are the welds where two pieces of metal are to be joined in the same plane যেতিয়া তোমাৰ দুটা metal piece same plane তুমি যেতিয়া join কৰিবা then it will be called butt weld so same plane means কি হয় okay suppose তোমাৰ এইখন এখন metal plate হয় আৰু এইটো এটা metal plate হয় so যেতিয়া তোমাৰ এই দুটা plate same plane থাকোতে আমি যেতিয়া join কৰিম then it is called butt weld same plane means তোমাৰ suppose front view আঁকি দিছো মই front view তুমি দেখা পালে গম পাবা means এই দুটা তোমাৰ এইখন প্লেট আৰু এইখন প্লেট দুখন প্লেট তোমাৰ same plane আছে মানে parallelly আছে then যেতিয়া আমি welding কৰিম then this welding is called butt welding বুজি পাইছা নে so this is called butt welding এইটো তোমালোকে আগতে পাইছা বাৰু next types of butt weld so what are the different types of butt weld so ইয়াত তোমালোকৰ আছে square ইয়াত টাইপছ অফ বাটলটো তোমাৰ কি হয় যেটো য'ত আমি ৱেল্ডিং কৰিম সেই ৱেল্ডিঙৰ পজিশ্যনটোৰ শ্বেপটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই আমাৰ ডিফাৰেণ্ট টাইপছ অফ বাটল তোমালোকৰ এক্সামত আহিব যে ডাবল বেভেল বা ছিংগল ভি বাট জইণ্ট আঁকি দেখুওৱা চ' এইটো তোমাৰ অ'কে চ' ইয়াত তোমাৰ চোৱা ইয়াত স্কুৱেৰ আছে যেটো পজিশ্যনটো আছে য'ত আমি ৱেল্ডিং কৰিব লাগিব ডেট ইজ স্কুৱেৰ চ' ইট ইজ স্কুৱেৰ টাইপ বাট ৱেল্ড চ' এইটো যদি এনেকুৱা টাইপৰ চিম্বল থাকে তোমাৰ এইটো ছিংগল বেভেল বুলি ক'ব তোমালোকে এইটো ভালকৈ পিপিটিটোত দি আছোঁ নোটছটো তাৰ পৰা চাই পেলাই ভালকৈ এইখিনি গোটেই আঁকি ল'বা কোনটো কি হয় দিছ ইজ কল্ড ডাবল বেভেল এইবিলাক নাম হয় তোমাৰ শ্বেপটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই তোমাৰ এটা নাম হয় চ' এইটো ছিংগল ভি এইটো ভি টাইপ জইণ্ট হয় অ'কে নেক্সট ডাবল ভি হয় দিছ ইজ কল্ড ডাবল ভি বাট ৱেল্ড নেক্সট তোমাৰ এনেকৈ গোটেইখিনি আছে চ' দিছ ইজ ক্ল'জ স্কুৱেৰ চ' দিছ ইজ ছিংগল জে এইটো জে শ্বেপত আছে যিটো তোমাৰ আমি ৱেল্ডিং কৰিম য'ত এইটো জে শ্বেপত আছে ডেটছ ইট ইজ ছিংগল জে নেক্সট ইট ইজ ডাবল জে চ' দুটা জে টাইপৰ আছে তোমাৰ শ্বেপটো নেক্সট তোমাৰ ছিংগল ইউ এইটো ইউ টাইপ হয়নে দিছ ইজ ইউ টাইপ য'ত আমি ৱেল্ডিং কৰিম বাট ৱেল্ডিং কৰিম এইটো ছিংগল ইউ টাইপ হয় নেক্সট এইটো তোমাৰ ডাবল ইউ নেক্সট টি ছেকশ্যন দিছ ইজ কল্ড ফ্লেয়াৰ এইটো চেপক ফ্লেয়াৰ বুলি কয় দিছ ইজ কল্ড ফ্লেঞ্চ চ' দেয়াৰ আৰ ডিফাৰেণ্ট টাইপছ অফ butt weld depending upon the shape where we need to do the welding okay য'ত আমি ৱেল্ডিং কৰিম তাৰ সেই ৱেল্ডিং পজিশ্যনটোৰ শ্বেপটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই আমাৰ এই বাট ৱেল্ডিঙৰ বিভিন্ন ধৰণৰ নাম আছে চ' এই নামকেইটা তোমালোকে ভালকৈ চাই পেলাই ড্ৰ কৰিবা ড্ৰ কৰিলে তোমালোকৰ ক্লিয়াৰ হৈ যাব চ' নেক্সট তোমালোকে এইখিনি মই দেখুৱাই দিলোঁ বাৰু বাট আকৌ দেখুৱাইছোঁ এইটো 3D ভিউত চ' দিছ ইজ বেভেল গ্ৰুপ এইটো বেভেল গ্ৰুভ নেক্সট তোমাৰ এইটো স্কুৱেৰ গ্ৰুভ হয় অ'কে চ' এইটো ইউ গ্ৰুভ হয় ইউ শ্বেপত আছে দেখিছেনে ইউ শ্বেপত আছে এইটো দিছ ইজ ইউ শ্বেপ অ'কে নেক্সট তোমাৰ এইটো ভি শ্বেপত আছে কাৰণে এইটো ভি গ্ৰুভ হয় হয়নে এইটো ভি শ্বেপত আছে এইটো তোমাৰ জে শ্বেপত আছে কাৰণে এইটো জে গ্ৰুভ হয় চ' ৱেল্ডিঙৰ যিটো শ্বেপ সেই শ্বেপটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই আমাৰ সেই গ্ৰুভটোৰ ওপৰত ডিপেণ্ড কৰি শ্বেপ বা গ্ৰুভ সেই গ্ৰুভটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই আমাৰ বাট ৱেল্ডিঙৰ ডিফাৰেণ্ট টাইপছ আছে ঠিক আছে চ' নেক্সট আহিব আমাৰ বাট ৱেল্ডিং স্পেচিফিকেশ্যনছ চ' নেক্সট আমাৰ আহিব বাট ৱেল্ডিং স্পেচিফিকেশ্যন চ' ইয়াত কি আছে তোমাৰ দ্য চাইজ অফ বাট ৱেল্ড চেল বি স্পেচিফাইড বাই দ্য ইফেক্টিভ থ্ৰ'ট থিকনেছ আমি পঢ়ি আছোঁ কি হয় থ্ৰ'ট থিকনেছ এইখিনি তোমাৰ ক'ডত আছে চ' ইন কেছ অফ কমপ্লিট পেনেট্ৰেশ্যন ইফেক্টিভ থ্ৰ'ট থিকনেছ অফ বাট ৱেল্ড চেল বি টেকেন এজ দ্য থিকনেছ অফ দ্য থিনাৰ প্লেট ফৰ এক্সাম্পল ডাবল ভি বাট ৱেল্ড চ' থ্ৰ'ট থিকনেছ কি হয়
আমি আহি আছোঁ নেক্সট so in case of incomplete penetration the effective throat thickness of butt weld shall be taken as 5/8 of the thickness of the thinner plate for example single V butt weld so তোমাৰ কি কৈছে ইয়াতে throat thickness টো তোমাৰ কি হয় যেটো তোমাৰ butt weldৰ সাইজ হয় সেই সাইজটো তোমাৰ কিহৰ ওপৰত ডিপেন্ড কৰিব throat thicknessৰ ওপৰত ডিপেন্ড কৰিব effective throat thickness নেক্সট তোমাৰ একেটা তোমাৰ স্পেচিফিকেশ্যনছ হয় যেতিয়া আমাৰ বাট ৱেল্ডিঙৰ প্ৰব্লেমছ দিব তুমি একেটা স্পেচিফিকেশ্যনছ মনত থাকিব লাগিব যেতিয়া বাট ৱেল্ডিঙৰ আমি প্ৰব্লেমছ কৰিব লাগিব তেতিয়া আমি এই স্পেচিফিকেশ্যনকেইটা মনত থাকিব লাগিব যে বাট ৱেল্ডিঙৰ যদি এনেকুৱা ইফেক্টিভ লেংথটো এইটো হ'ব ইফেক্টিভ লেংথ অফ বাট ৱেল্ড চেল বি টেকেন এজ দ্য লেংথ অফ দ্য ফুল চাইজ ৱেল্ড নেক্সট আছে তোমাৰ দ্য মিনিমাম লেংথ অফ বাট ৱেল্ড চেল বি 4 টাইমছ দ্য চাইজ অফ ৱেল্ড এইকেইটা আমি কি হয় আমি নেক্সট যেতিয়া চাইজ অফ ৱেল্ড কি হয় থ্ৰোট থিকনেছ কি হয় এইকেইটা গম পালে আমি গম পাই যাম ঠিক আছে চ' এইটো তোমাৰ বাট ৱেল্ড হয় যদি ৰিয়েল লাইফত তোমাৰ এইটো চ' এইটো তোমাৰ বাট ৱেল্ড হয় দেখিছা এইটো বাট ৱেল্ড হয় ঠিক আছে নেক্সট তোমাৰ আহিব ফিলেট ৱেল্ড আমি বাট ৱেল্ডৰ এইখিনি ভালকৈ আকৌ স্পেচিফিকেশ্যন ভালকৈ পঢ়িম পিছত নেক্সট আমাৰ আহিব ফিলেট ৱেল্ড এইটো মষ্ট ইম্পৰ্টেণ্ট ৱেল্ডিং হয় টাইপছ অফ ৱেল্ড হয় ফিলেট ৱেল্ডৰ problems numericals বেছিকৈ আহে আমাৰ এক্সামবিলাকত ফিলেট ৱেল্ড ৰেফাৰ্ছ টু দ্য প্ৰচেছ অফ জইনিং টু পিচেছ অফ মেটেল টুগেডাৰ when they are perpendicular or at an angle যেতিয়া তোমাৰ দুটা মেটেল পিচ এটা পাৰপেণ্ডিকুলাৰ ডিৰেকশ্যনত থাকিব অ'কে তোমাৰ এইটো মেটেল পিচ আৰু এইটো মেটেল পিচ তোমাৰ পাৰপেণ্ডিকুলাৰলি আছে মিনছ তোমাৰ পাৰপেণ্ডিকুলাৰ ডিৰেকশ্যনত আছে বাট তোমাৰ বাট ৱেল্ডটো কি আছিলে বাট ৱেল্ডটো তোমাৰ কি আছিলে বাট ৱেল্ডটো তোমাৰ পেৰেলেলি আছিলে হয় নে নহয় বাট ৱেল্ডটো তোমাৰ পেৰেলেলি আছিলে বাট তোমাৰ ফিলেট ৱেল্ডটো কি হয় ফিলেট ৱেল্ডটো তোমাৰ পাৰপেণ্ডিকুলাৰলি যেতিয়া তোমাৰ দুটা মেটেল পিচ তুমি পাৰপেণ্ডিকুলাৰলি জইন কৰিবা দেন ইট উইল বি কল ফিলেট ৱেল্ড ঠিক আছে দিছ ৱেল্ডছ আৰ কমনলি ৰেফাৰ্ড এজ টি জইণ্ট অৰ লেব জইণ্ট তোমাৰ যেতিয়া লেব জইন কৰিবা লেব জইনিংটো তোমাৰ ফিলেট ৱেল্ডে হয় এক প্ৰকাৰৰ চ' এইটো এটা তোমাৰ মেটেল পিচ হয় আৰু এইটো এটা মেটেল পিচ হয় অ'কে এইটোক তোমাৰ লেব জইন বুলি ক'ব যেতিয়া আমি ইয়াতে ৱেল্ডিং কৰিম দেন দিছ ৱেল্ডিং উইল বি অলছ' কল্ড দ্য ফিলেট ৱেল্ড যেতিয়া অভাৰলেপ হ'ব বা তোমাৰ পাৰপেণ্ডিকুলাৰলি থাকিব যেতিয়া তোমাৰ পাৰপেণ্ডিকুলাৰলি থাকিব দুটা মেটেল পিচ এইটো পাৰপেণ্ডিকুলাৰলি আছে পাৰপেণ্ডিকুলাৰলি বা তোমাৰ অভাৰলেপিং যেতিয়া হ'ব দেট উইল বি কল্ড দ্য ফিলেট ৱেল্ড অ'কে চ' নেক্সট এইটো তোমাৰ ফিলেট ৱেল্ড হয় চ' ইয়াত আমি আহিম এইটো মষ্ট ইম্পৰ্টেণ্ট পিকচাৰ হয় ফিলেট ৱেল্ডৰ কাৰণে এইটো তোমালোকৰ কাৰণে এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয় আৰু যেতিয়া আমি নিউমাৰিকেলছ কৰিম তাৰ কাৰণে ইম্পৰ্টেণ্ট হয় চ' ফিলেট ৱেল্ডিং ছাপ'জ এইটো তোমাৰ টি জইণ্ট হয় অ'কে টি জইণ্ট দুটা মেটেল প্লেট আমাৰ পাৰপেণ্ডিকুলাৰলি আছে এতিয়া এই মেটেল প্লেট দুটা আমি যেতিয়া ৱেল্ডিং কৰিম এইটো য়েল্ল' পৰ্চনটো তোমাৰ কি হয় ৱেল্ডিং হয় অ'কে এইটো য়েল্ল' পৰ্চনটো আমাৰ কি হয় ৱেল্ডিং হয় এতিয়া এই ৱেল্ডিঙৰ তোমাৰ এইখিনি ডিষ্টেঞ্চটো তোমাৰ কি বুলি ক'ব দিছ ডিষ্টেঞ্চ ইজ কল্ড থ্ৰোট থিকনেছ ঠিক আছে দিছ ইজ কল্ড থ্ৰোট থিকনেছ নেক্সট তোমাৰ এইখিনি ডিষ্টেঞ্চক ক'ব এই কৰ্নাৰৰ পৰা ইয়ালৈকে ডিষ্টেঞ্চক ক'ব তোমাৰ লেগ বা চাইজ মনত ৰাখিবা লেগ অৰ চাইজ মনত ৰাখিবা এইটো এটা বহুত ইম্পৰ্টেণ্ট হয় মনত ৰাখিবা এতিয়া ৱেল্ডিং এটাৰ তোমাৰ থ্ৰোট থিকনেছ কোনখিনি হয় তোমাৰ এইখিনি তোমাৰ থ্ৰোট থিকনেছ হয় তোমাৰ এইখিনি কি বুলি ক'ব দিছ ইজ কল্ড লেগ তোমাৰ এইখিনিকো তোমাৰ লেগ বুলি ক'ব এটা ৱেল্ডিঙৰ তোমাৰ এইখিনিক লেগ বুলি কয় দিছ ইজ লেগ বা চাইজ অফ ৱেল্ড বা লেগ তোমাৰ চাইজ অফ ৱেল্ড বা লেগ কোনখিনিক ক'ব চ' দিছ ইজ কল্ড চাইজ অ'কে চাইজ অফ ৱেল্ড বা লেগ এইখিনি পৰ্যন্ত তোমাৰ চাইজ অফ ৱেল্ড বা লেগ বুলি ক'ব আৰু এইখিনিক তোমাৰ কি ক'ব থ্ৰোট থিকনেছ বুলি ক'ব দিছ ইজ কল্ড থ্ৰোট থিকনেছ ঠিক আছে চ' এইটো ইম্পৰ্টেণ্ট হয় চ' নেক্সট ইয়াতে চোৱা আকৌ দেখিছা থ্ৰোট টো দিছ ইজ কল্ড টো ফেচ টো ৰুট দিছ ইজ কল্ড ৰুট
তোমাৰ এইটোক ৰুট বুলি ক'ব, দিছ ইজ কল্ড ৰুট। তোমাৰ এইটো পৰ্চনক টো বুলি কয়, এইটো পৰ্চনক টো বুলি কয়, এণ্ড দিছ ইজ কল্ড ফেচ। অ'কে, এটা ৱেল্ডিঙৰ তোমাৰ এইবিলাক স্পেচিফিকেশ্যনছ হয়, ৱেল্ডিঙৰ কোনখিনি পৰ্চনৰ নাম কি হয় এইটো বহুত ইম্পৰ্টেণ্ট হয়। চ' নেক্সট আমাৰ স্পেচিফিকেশ্যনছ অফ ফিলেট ৱেল্ড, এইটো মষ্ট ইম্পৰ্টেণ্ট টপিক হয় ৱেল্ডিঙৰ মষ্ট ইম্পৰ্টেণ্ট টপিক হয় আৰু ইম্পৰ্টেণ্ট পৰ্চন হয় ৱেল্ডিং চেপ্টাৰটোৰ। চ' স্পেচিফিকেশ্যনছ অফ ফিলেট ৱেল্ড। চ' ইয়াতে মই ক্লজ নাম্বাৰবিলাক দেখুৱাই দিছোঁ। IS 800-2007 আছে তোমাৰ, ক্লজ নাম্বাৰ 10.5.2.1 আছে। তোমালোকে এই ক্লজটো মাৰ্ক কৰি থৈ দিয়া, যেতিয়া এক্সামত কুৱেশ্যন আহিব, এক্সামত কুৱেশ্যনবিলাকৰ এইটো চাই পেলাই তোমালোকে ক্লজটো প্ৰিফাৰ কৰি পেলাই তোমালোকে এক্সামত কৰিব পাৰিবা। চ' ক্লজ 10.5.2.1 তোমাৰ কি আছে, চাইজ অফ দ্য ফিলেট ৱেল্ড। চ' চাইজ অফ দ্য ফিলেট ৱেল্ড শ্বেল বি টেকেন এজ দ্য মিনিমাম ৱেল্ড লেগ চাইজ। মই কি কৈছিলোঁ, তোমাৰ যিটো লেগ চাইজ হয় সেই লেগ চাইজটোকে তোমাৰ চাইজ অফ দ্য ফিলেট ৱেল্ড বুলি কয়। এইটো তোমাৰ যিটো লেগ চাইজ আছে, তোমাৰ এইটো লেগটোকে তোমাৰ কি বুলি কয়, তোমাৰ এইখিনিকে তোমাৰ চাইজ অফ দ্য ৱেল্ড বুলি কয়। এতিয়া তোমাৰ যদি ৱেল্ডিঙৰ চাইজ বুলি সুধে, ৱেল্ডটোৰ চাইজ কিমান হয়, দিছ লেগ চাইজ ইজ কল্ড দ্য চাইজ অফ দ্য ফিলেট ৱেল্ড। অ'কে, চ' নেক্সট মিনিমাম চাইজ অফ দ্য ৱেল্ড। চ' এইটো তোমাৰ টেবুল নাম্বাৰ 21 IS 800-2007 আছে। মিনিমাম চাইজ অফ দ্য ৱেল্ড, এটা চাইজৰ মিনিমাম ৱেল্ডৰ মিনিমাম চাইজ আছে তোমাৰ। চ' এইটোৰ কিহৰ ওপৰত ডিপেণ্ড কৰে, তোমাৰ থিকনেছৰ ওপৰত ডিপেণ্ড কৰে, থিকনেছ অফ দ্য প্লেটৰ ওপৰত ডিপেণ্ড কৰিব। তোমাৰ যদি থিকনেছ অফ দ্য প্লেট আপ টু 10 mm হয়, তোমাৰ যদি 10 mm লৈকে যদি থাকে তোমাৰ, অ'কে, তোমাৰ যদি 10 mm লৈকে থিকনেছটো থাকে, দেন চাইজ অফ দ্য ৱেল্ড উইল বি 3 mm। অ'কে, যদি প্লেট এখনৰ থিকনেছ যদি প্লেটখনৰ থিকনেছ তোমাৰ 10 mm হয়, আপ টু 10 mm থাকে, দেন ইট উইল বি 3 mm চাইজ অফ দ্য ৱেল্ড। নেক্সট যদি তোমাৰ 10ৰ পৰা 20লৈকে থাকে, 10ৰ পৰা 20লৈকে যদি তোমাৰ থিকনেছ অফ দ্য থিকাৰ প্লেট, থিকাৰ মিনছ তোমাৰ যিখন ঠিক হয়, যিখন বেছি ডাঠ হয়, এইখন এখন প্লেট হয়, এইখন এখন প্লেট হয়, ইয়াৰ ভিতৰত যিখন তোমাৰ ঠিক প্লেট, থিন নহয়, ঠিক হয়, যিখন তোমাৰ ঠিক প্লেট, সেই ঠিক প্লেটখনৰ ওপৰত বেছ কৰি পেলাই আমাৰ চাইজ অফ দ্য ৱেল্ডটো আমি দি দিওঁ, মিনিমাম চাইজ অফ দ্য ৱেল্ড। যদি তোমাৰ থিকাৰ প্লেটখন তোমাৰ ছাপ'জ 15 mm, অ'কে, ছাপ'জ আমাৰ 15 mm তোমাৰ কি হয়, থিক প্লেটখন তোমাৰ 15 mm হয়, দেন এইটো ক'ৰ ভিতৰত পৰিব, 10 আৰু 20 ভিতৰত পৰিব। অ'কে, এইটো ৰেঞ্জত পৰিব, এইটো ৰেঞ্জত পৰিলে তোমাৰ কি হ'ব, মিনিমাম চাইজ অফ দ্য ৱেল্ড উড বি 5 mm। অ'কে, তোমাৰ যদি প্লেটৰ থিকনেছটো ছাপ'জ তোমাৰ 25 mm, মিনছ তোমাৰ 20 আৰু 32ৰ ভিতৰত পৰিছে, দেন মিনিমাম চাইজ অফ দ্য ফিলেট ৱেল্ড উইল বি 6 mm। অ'কে, তোমালোকৰ এক্সামত এনেকুৱা টাইপৰ কুৱেশ্যন আহিব যে দুখন প্লেট আছে 12 mm আৰু 18 mm। ছাপ'জ দুখন প্লেট আছে তোমাৰ, এখন প্লেট হ'ল তোমাৰ 12 mm আৰু এখন প্লেট তোমাৰ 18 mm। অ'কে, তোমাৰ এখন প্লেট আছে 12 mm, এখন প্লেট আছে 18 mm। এই দুখন প্লেট যেতিয়া আমি ৱেল্ডিং কৰিব লাগিব, তেতিয়া মিনিমাম চাইজ অফ দ্য ৱেল্ড কিমান হ'ব? এক্সামত এনেকুৱা টাইপৰ কুৱেশ্যন আহিব পাৰে। দেন হোৱাট উইল বি দ্য মিনিমাম চাইজ অফ দ্য ৱেল্ড, কি হ'ব? এতিয়া 12 আৰু 18, এখন আছে 12, এখন আছে 18। এতিয়া 12 আৰু 18ৰ থিকাৰ প্লেট কোনখন হয়? থিকাৰ প্লেট হয় এইখন 18। এতিয়া 18টো ক'ৰ ভিতৰত পৰিব? 18টো পৰিব তোমাৰ এইটো ৰেঞ্জৰ ভিতৰত, 10 আৰু 20ৰ ভিতৰত পৰিব। দেন হোৱাট উইল বি দ্য মিনিমাম চাইজ অফ দ্য ফিলেট ৱেল্ড? 5 mm। অ'কে, চ' নেক্সট এনেকৈ তোমালোকৰ থিকনেছ অফ দ্য থিকাৰ প্লেটৰ ওপৰত ডিপেণ্ড কৰি পেলাই আমি মিনিমাম চাইজ অফ ৱেল্ডটো উলিয়াব পাৰিম। চ' উই কেন ফাইণ্ড আউট দ্য মিনিমাম চাইজ অফ দ্য ৱেল্ড। অ'কে, দুটা আমি স্পেচিফিকেশ্যন পালোঁ। ফাৰ্ষ্ট পালোঁ আমি চাইজ অফ দ্য ফিলেট ৱেল্ড। অ'কে, যিটো তোমাৰ লেগ চাইজ হয়, এইটোকে তোমাৰ চাইজ অফ দ্য ফিলেট ৱেল্ড বুলি কয়। নেক্সট পালোঁ আমি মিনিমাম চাইজ অফ দ্য ৱেল্ড, এইটো তোমাৰ টেবুল নাম্বাৰ 21ৰ পৰা পাম, মিনিমাম চাইজ অফ দ্য ৱেল্ড। নেক্সট আছে তোমাৰ ইফেক্টিভ থ্ৰট থিকনেছ। চ' হোৱাট ইজ থ্ৰট থিকনেছ? ইফেক্টিভ থ্ৰট থিকনেছ অফ এ ফিলেট ৱেল্ড শ্বেল নট বি লেছ দেন দ্য 3 mm। এইটো তোমাৰ ক্লজ নাম্বাৰ 10.5.3 আছে ক'ডত, চাই ল'বা। অ'কে, চ' চোৱা ইয়াতে 10.5.3 তোমাৰ আছে ইফেক্টিভ থ্ৰট থিকনেছ। দ্য ইফেক্টিভ থ্ৰট থিকনেছ অফ এ ফিলেট ৱেল্ড 10.5.3 আছে। চোৱা, শ্বেল নট বি লেছ দেন 3 mm এণ্ড শ্বেল নট এক্সিড 0.70। চ' ইফেক্টিভ থ্ৰট থিকনেছ কি হয় তোমাৰ? ইট শ্বেল নট বি, তোমাৰ থ্ৰট থিকনেছটো কি হয় গম পাইছিলা? ৰুটৰ পৰা একদম হাইপটেনিয়াছলৈকে, হয় নে নহয়? ৰুটৰ পৰা হাইপটেনিয়াছলৈকে তোমাৰ এইটো থ্ৰট থিকনেছ আছিলে।
ওকে সাপোজ তোমাৰ এইটো ৱেল্ডিং কৰিম সাপোজ তোমাৰ এইখিনি ৱেল্ডিং হয় এই ৰুটৰ পৰা এইখিনিলৈকে ডিষ্টেঞ্চটোক তোমাৰ এই ডিষ্টেঞ্চটোক তোমাৰ কি বুলি কৈছিল থ্ৰোট থিকনেছ বুলি কৈছিল দিছ ইজ কল্ড থ্ৰোট থিকনেছ তোমাৰ এইখিনি ডিষ্টেঞ্চটোক তোমাৰ কি বুলি কৈছিল থ্ৰোট থিকনেছ বুলি কৈছিল চ' ইফেক্টিভ থ্ৰোট থিকনেছ আকৌ কি হয় তোমাৰ ইফেক্টিভ থ্ৰোট থিকনেছ চেল নট বি লেছ দেন এইটো চোৱা চেল নট বি লেছ দেন 3 mm and shall not exceed 0.7 t or 1 t under special circumstances okay so মই ইয়াতে তোমালোকক ক্লজ নাম্বাৰ কেইটা দি আছো তোমালোকে কোডৰ পৰা ডাইৰেক্টলি চাবা মই তোমালোকক কোডখন আকৌ উলিয়াই পেলাই নেদেখো তোমালোকৰ পেজ নাম্বাৰ ক্লজ নাম্বাৰটো চাই পেলাই পেজ নাম্বাৰটো উলিয়াই তোমালোকে কোডত চাই ল'বা ক্লজ 10.5.3 কোডখন লগত উলিয়াই ল'বা আৰু এটা কপি লগত লৈ কিনে এইখিনি ভালকৈ লিখি ল'বা নোট ডাউন কৰি ল'বা ঠিক আছে ইফেক্টিভ থ্ৰোট থিকনেছ তোমাৰ shall not be less than 3 mm তোমাৰ 3 mm কৰি তোমাৰ কম হ'ব নোৱাৰে তোমাৰ 3 mm কৰি কম হ'ব নোৱাৰে and shall not generally exceed 0.70 okay তোমাৰ 0.70 টিত কৰি t is the thickness of the thinner plate t is the ইয়াত মনত ৰাখিবা t is the thickness of the thinner plate মন কৰিবা ইয়াত t is the thickness of the thinner plate okay and it shall not be less than 3 mm and shall not generally exceed 0.70 so this is throat thickness effective throat thickness তোমার কি হ'ব it shall not be less than 3 mm or shall not exceed 0.70 okay so effective throat thickness তোমাৰ ফৰ্মুলা এটা আছে effective throat thickness তোমাৰ ফৰ্মুলাটো হ'ল k into s এটো মনত ৰাখিবা এটো মোস্ট ইম্পৰ্টেন্ট ফৰ্মুলা হয় তোমালোকৰ অবজেক্টিভ টাইপস কোৱেশ্চনটো আহিব effective throat thickness formula to hold k into s k is the constant depending upon the angle between the fusion faces and s is the size of the weld so eto table number 22 report 22 ase tumar so tumar jodi fusion face means tumar ekhon plate hoy aru ekhon plate hoy ei plate dukhon jetia tumar perpendicularly thakibo means 90 degree thakibo ইয়াত চোৱা 90 যদি তোমাৰ 90 ডিগ্ৰী আছে দেন k2 হ'ব তোমাৰ 0.7 ওকে তোমাৰ যদি এই প্লেট এখন প্লেট যদি তোমাৰ এনেকুৱা আছে আৰু এখন প্লেট এনেকুৱা আছে সাপোজ 120 ডিগ্ৰী হৈ আছে হে এংগল তোমাৰ আছে 120 ডিগ্ৰী দেন k ভ্যালু উইল বি 0.5 তোমাৰ এই k ভ্যালুটোৰ ওপৰত ডিপেন্ড কৰে এইটো ওকে তোমাৰ যদি এনেকুৱা আছে দুখন প্লেট তোমাৰ এটা বেলেগ এটা এংগল কৰি আছে সেই এংগলটোৰ ওপৰত ডিপেন্ড কৰি পেলাই তোমাৰ k ভ্যালুটো হ'ব ইয়াৰ পৰা আমি k ভ্যালুটো পাম এন্ড k ভ্যালুটোৰ লগত আমি যেতিয়া s টো মাল্টিপ্লাই কৰিম s means the size of the weld যেতিয়া আমি size of the weld টো মাল্টিপ্লাই কৰিম then we will get the effective throat thickness so most important term হয় এইটো this is the most important term effective throat thickness next আহিব আমাৰ effective length it is the actual length shown on the drawing effective length to tomar actual length shown on the drawing means tomar jetia ami drawing to dekhwai diu etia amar koi ase yat chua suppose tomar eikhon plate yat chua tomar etu picture chua yat tomar jetia ড্ৰয়িং যেটা দেখুৱাব তোমাৰ এইফালৰ পৰা ফ্ৰণ্ট ভিউৰ পৰা তোমাৰ এইখিনি ডিষ্টেঞ্চে দেখুৱায় বুজি পাইছেনে তোমাৰ অনলি এইখিনি ডিষ্টেঞ্চ দেখুৱাব যেটা ড্ৰয়িঙত তোমাৰ এক্সামত বা ইয়াত দেখুৱাব ইফেক্টিভ লেংথ দিছ ইজ কল্ড ইফেক্টিভ লেংথ বাট তোমাৰ কি হয় ইন ৰিয়েলিটি তোমাৰ কি কৰে আকৌ তোমাৰ এইফালে এক্সটেণ্ড কৰে অলপ অলপ বুজি পাইছেনে এইফালে আকৌ তোমাৰ এক্সটেণ্ড কৰে বিকজ তোমাৰ ৱেল্ডিংটো কৰোঁতে তোমাৰ ৱেল্ডিংটো হয় তোমাৰ এইখিনিতে কৰিব লাগিব এইখিনি পৰ্যন্ততে কৰিব লাগিব বাট তোমাৰ এইফালে আৰু এইফালে তোমাৰ কি কৰে এক্সটেণ্ড কৰে ওকে তোমাৰ এইফালে আৰু এইফালে তোমাৰ কি কৰে এক্সটেণ্ড কৰে সো এই এক্সটেণ্ড কৰা লেংথটো তোমাৰ কি হ'ব 2 into leg length this extended length is called 2 into leg length so effective length is the overall length of the weld minus 2 into size of the fillet weld তোমাৰ effective length to যেতিয়া উলিয়াম lw total length means তোমাৰ এই গোটেইখিনি length এই গোটেইখিনি length total length minus
এইখিনি কিমান হ'ব তোমাৰ এইখিনি তোমাৰ s আছিলে এইখিনি s আছিলে so 2 into s okay so this is called effective length আৰু overall length তোমাৰ গোটেইখিনি হয় এটা overall length হলে তোমাৰ এইখিনি লেংথৰ ওপৰত তোমাৰ এক্সট্ৰা কি তুমি এইখিনি এড কৰিব লাগিব 2 into s okay তুমি 2 into s টো এড কৰিব লাগিব ঠিক আছে নেক্সট আছে তোমাৰ মিনিমাম effective length shall not be less than 4 times the size of the weld so minimum effective length shall not be less than 4 times the size of the weld or 40 mm whichever is higher so এতিয়া তোমাৰ যদি সুধে এক্সামত সাপোজ তোমাৰ দিব ভ্যালুবিলাক দিয়া থাকিব ডাটাবিলাক তোমাৰ সুধিব what is the minimum effective length s2 আছে তোমাৰ size of the weld টো উলিয়ালা after finding out the size of the weld টো আমি উলিয়াইছিলো কি আছিল leg size টো দি আছিলে হয় নহয় so size of the weld টো উলিয়াৰ পিছত minimum effective length তোমাৰ কিমান হ'ব লাগিব 4 into s or 40 mm whichever is higher তোমাৰ একেটা স্পেসিফিকেশন মোস্ট ইম্পৰ্টেন্ট হয় ফিলেট ওয়েল্ডৰ কাৰণে ওয়ান অফ দা মোস্ট ইম্পৰ্টেন্ট একেটা তোমালোকৰ মত থাকিব লাগিব যদি ষ্টিল স্ট্ৰাকচাৰ ওয়েল্ডিংটো জানিব খুজিছা যদি ওয়েল্ডিংটো জানিব খুজিছা দেন এই গোটেইকেইটা এইটো 4 নম্বৰটো পাইছো এনেকৈ আৰু তোমাৰ 5টা মান 6টা মান আছে এই গোটেইকেইটা স্পেসিফিকেশনছ তোমাৰ মনত থাকিব লাগিব ফৰ ওয়েল্ডিং ফৰ স্পেশালি ফিলেট ওয়েল্ডিংৰ কাৰণে তোমাৰ এইকেইটা স্পেসিফিকেশনছ মনত থাকিব লাগিব যেতিয়া আমি নিউমেৰিকেলছ কৰিম তেতিয়া আমি আকৌ বেছি ভালকৈ ক্লিয়াৰ হ'ব এইখিনি So next আহিব আমাৰ effective area is the effective length into throat thickness directly তোমাৰ ফৰ্মুলা effective length কি হয় গম পালো আমি effective length কি হয় overall length of the weld minus 2 into s হয় নহয় সাইজটো কি আছিল সাইজটো আমাৰ ইয়াৰ পৰা পাইছিলো মিনিমাম সাইজ অফ the weld হয় নহয় and size of the weld is taken as the minimum weld leg size so next আমাৰ okay effective area effective length into throat thickness okay so ইয়াত চোৱা maximum size of the weld so what is the maximum size of the আমি minimum size of the weld পাইছিলো ফাৰ্স্ট হয়নে টেবুল নাম্বাৰ 21 ৰ পৰা পাইছিলো আমি minimum size of the weld পাইছিলো so what is maximum size of the weld তোমাৰ যদি fillet weld is provided to square edges so এইটো আমাৰ IS কোডত আছে ভালকে দেখুৱাই আছো so fillet weld is provided to square edges and weld size should be at least 1.5 mm less than the edge thickness so so এইখন এখন ওয়েল্ড দুখন প্লেট হয় so ইয়াতে যদি আমি স্কোয়াৰ এজ মিন্স তোমাৰ কি কৈছে ফিলেট ওয়েল্ড ইজ প্ৰভাইডেড টু স্কোয়াৰ এজেছ তোমাৰ যদি এইটো স্কোয়াৰ এজ হয় ৰাউণ্ডেড নহয় এইটো তোমাৰ স্কোয়াৰ এজ হয় দেন মেক্সিমাম সাইজ অফ দ্য ওয়েল্ড কিমান হ'ব should be at least 1.5 mm less than the edge thickness তোমাৰ এইটো হ'ল তোমাৰ edge thickness মানে তোমাৰ ওয়েল্ডিংটো তুমি এনেকৈ কৰিব লাগিব সাপোজ আমি ওয়েল্ডিং কৰিলোঁ এইখিনি ওকে সাপোজ আমাৰ এইখিনি ওয়েল্ডিংটো কৰিলোঁ এই যেটো এজ থিকনেস হয় দিস ইজ কল্ড এজ থিকনেস তোমাৰ এইখিনি হল এজ থিকনেস এই গোটেইখিনি তোমাৰ এজ থিকনেস এই এজ থিকনেসটোৰ পৰা 1.5 mm তলত ওকে এইখিনি তোমাৰ 1.5 mm ওকে 1.5 mm তলৰ পৰা তোমাৰ গোটেই ওয়েল্ডিংখিনি কৰিব লাগিব মিন্স তোমাৰ এইখিনি ওপৰত অলপমান বাছি ৰাখিব লাগিব সেইখিনি হল তোমাৰ 1.5 mm তোমাৰ এইখিনি যিখিনি ডিসটেন্সটো আছে তোমাৰ এই ডিসটেন্সখিনি তোমাৰ কিমান হয় 1.5 mm ওকে বুজি পাইছানে বুজি পাইছানে ডাঙৰকৈ আঁকি দিছোঁ অলপ সাপোজ মেক্সিমাম সাইজ অফ ওয়েল্ড কিমান হ'ব তোমাৰ এইখিনি ওপৰত তুমি কিমান ৰাখিব লাগিব ওপৰত তুমি ৰাখিব লাগিব 1.5 mm ওকে তুমি ওপৰত কিমান ৰাখিবা 1.5 mm তুমি গ্যাপ এটা ৰাখিবা দেন ইট ইজ কল্ড মেক্সিমাম সাইজ অফ দ্য ফিলেট ওয়েল্ড তোমাৰ থিকনেস যিমান হ'ব এজ থিকনেস হয় নহয় থিকনেস অফ দ্য থিনাৰ প্লেট তোমাৰ থিনাৰ প্লেট যিখন হয় সেই থিনাৰ প্লেটখনৰ পৰা 1.5 mm মাইনাছ কৰি দিবা মই যিখন থিনাৰ প্লেট হ'ব সাপোজ তোমাৰ এইখন থিনাৰ প্লেট হয় থিনাৰ প্লেটখনৰ পৰা তুমি ৰিডিউস কৰি দিবা কিমান 1.5 mm then it is called maximum size of the fillet weld so similarly for rounded toe of a roll section the weld size should not exceed 3/4 of the thickness of the section তোমাৰ সেকশনটো তোমাৰ 3/4 of the thickness যিমান হ'ব সেইটো তোমাৰ কি হ'ব maximum size of the fillet weld for rounded section so ইয়াতে আমাৰ কোডত আছে এইটো কোডত মই দেখুৱাই আছো এতিয়া ওকে ওকে ইয়াত চোৱা কোডত চোৱা তোমাৰ
ইয়াত চোৱা তোমাৰ এইটো 1.5 mm তলত পৰা তোমাৰ গোটেইখিনি যদি ৱেল্ডিং কৰিছা দেন ইট ইজ কল্ড মেক্সিমাম চাইজ অফ দ্য ফিলেট ৱেল্ড অ'কে এইটো তোমাৰ স্কুৱেৰ এডজ হয় হয়নে এইটো স্কুৱেৰ এডজ হয় চ' চিমিলাৰলি ফৰ ৰাউণ্ডেড এডজ হ'লে তোমাৰ কি আছিলে 3/4 অফ দ্য থিকনেছ অফ দ্য ফিলেট ঠিক আছে 1.5 mm যদি লেছত তলত দিয়া দেন ইট ইজ কল্ড মেক্সিমাম চাইজ অফ দ্য ৱেল্ড আৰু মিনিমাম চাইজ অফ দ্য ৱেল্ডটো আমি ক'ৰ পৰা পাইছিলোঁ টেবুল নম্বৰ 21 চ' আমি এতিয়া নেক্সট আহিব আমাৰ মিনিমাম অভাৰলেপ অ'কে মিনিমাম অভাৰলেপ আমি কিমান দিম দুখন প্লেট যেতিয়া আমি কৰিম ইয়াত পিকচাৰটো দেখিলে তোমালোকে গম পাই গৈছা ইয়াত অভাৰলেপ যেতিয়া আমি কৰিম দুখন প্লেট তেতিয়া the overlap plate should be welded in lap joint should not be less than 4 times the thickness of the thinner plate member 40 or 40 mm whichever is more clause number 10.5.1.2 আছে তোমাৰ এইটো যেতিয়া দুখন প্লেট আমি জইন কৰিম by fillet welding okay যেতিয়া আমি ফিলেট ৱেল্ড কৰিম দুখন প্লেট যেতিয়া অভাৰলেপ কৰিম দেন অভাৰলেপ লেংথটো কিমান হ'ব লাগিব ইট শুড নট বি লেছ দেন 4 টাইমছ অভাৰলেপিং লেংথটো কিমান হ'ব লাগিব অভাৰলেপ মানে এইখিনি তোমাৰ দুখন প্লেট আমি যেতিয়া জইন কৰিম মানে অভাৰলেপ কৰিম তেতিয়া অভাৰলেপিং লেংথটো কিমান হ'ব লাগিব ইট শুড নট বি লেছ দেন 4 টাইমছ দ্য থিকনেছ অফ দ্য থিনাৰ প্লেট 4 টাইমছ দ্য টি ইজ দ্য থিকনেছ অফ দ্য থিনাৰ প্লেট থিন যিখন তোমাৰ থিকনেছটো কম হয় দুখন প্লেট যদি আছে তোমাৰ দুখনৰ এখনৰ যদি 12 হয় এখনৰ যদি 18 হয় দেন 12 উইল বি দ্য থিকনেছ অফ দ্য থিনাৰ প্লেট অ'কে এটা থিকনেছ অফ দ্য থিনাৰ প্লেট 4 ইনটু টি অৰ 40 mm বা 40 mm 40 mm বা 40 যিটো তোমাৰ বেছি হয় সেইটোৱে তোমাৰ কি হ'ব মিনিমাম অভাৰলেপিং লেংথ তোমাৰ সাপোজ এইখন এখন প্লেট আছে আৰু এইখন এখন প্লেট আছে এই প্লেট দুখন আমি কি কৰিব লাগে ৱেল্ডিং কৰিব লাগে অভাৰলেপ কৰিব লাগে চ' অভাৰলেপিং লেংথটো কিমান হ'ব লাগিব অভাৰলেপ লেংথটো কিমান হ'ব লাগিব মানে তুমি এইখিনি ডিষ্টেঞ্চ কিমান দিবা তোমাৰ এইখিনি ডিষ্টেঞ্চ কিমান দিবা 40 or 40 mm ইয়াত কৰি কম দিব নোৱাৰা চ' দিছ ইজ দ্য মিনিমাম অভাৰলেপ অ'কে চ' এইবিলাক স্পেচিফিকেশ্যনছ আমাৰ মনত থাকিব লাগিব চ' নেক্সট আহিব আমাৰ স্লট ৱেল্ডিংটো লাগিব বাট ফিলেট ৱেল্ডটো বেছি ইম্পৰ্টেণ্ট হয় অ'কে স্লট ৱেল্ড ইজ এ স্পেচিফিক টাইপ অফ ৱেল্ড ইন হুইচ প্লেট উইথ চাৰ্কুলাৰ হোল ইজ কেপ্ট উইথ এনাডাৰ প্লেট টু বি জইণ্ট and then fillet welding is made along the periphery of the hole so ইয়াতে দেখা পাইছে তোমালোকে এটা স্লট থাকিব দুখন প্লেট আছে তোমাৰ এখন প্লেটৰ ওপৰত তোমাৰ হোলটো আছে ওকে তোমাৰ ইয়াত চোৱা তোমাৰ এইখন প্লেট তোমাৰ এটা হোল এটা আছে এই হোলটোৰ তোমাৰ পেৰিফেৰিত মিন্স কি তোমাৰ এই কাষে কাষে তোমাৰ ৱেল্ডিং কৰিছে ওকে চ' দিছ ইজ কল্ড স্লট ৱেল্ডিং বুজি পাইছানে চ' পিকচাৰটোৰ পৰা তোমালোকৰ ক্লিয়াৰ হৈছে নিশ্চয় চ' ৱেল্ডিংটো তোমাৰ কি কৰিছে তোমাৰ পেৰিফেৰিত কৰিছে দ্য ফিলেট ৱেল্ডিং ইজ ডান এলং দ্য পেৰিফেৰি অফ দ্য slot this is called slot welding okay so next আহিব তোমাৰ plug welding so plug welding to তোমাৰ কি হয় plug weld is a typical type of weld in which the small welds are made in one plate and is kept over another plate and an entire hole is filled with filler material তোমাৰ এই গোটেই plug কৰি দিছে মানে ইয়াত চোৱা the entire hole is welded এই গোটেই হোলটো তোমাৰ welded কৰি দিছে মিন্স তোমাৰ ইয়াত পেৰিফেৰিয়েট কৰা নাই আমাৰ স্লট ৱেল্ডিঙত আমি কি কৰিছিলোঁ আমি স্লট ৱেল্ডিঙত আমি পেৰিফেৰিয়েট কৰিছিলোঁ বাট ইয়াতে আমাৰ এই গোটেই যিটো হোলটো আছে এই গোটেই হোলটোতে আমাৰ ফিল কৰি দিছে ৱেল্ডিঙেৰে চ' দিছ ইজ কল্ড প্লাগ ৱেল্ড অ'কে চ' দিছ ইজ কল্ড প্লাগ ৱেল্ড মনত ৰাখিবা এইটো চ' নেক্সট দিছ ইজ দ্য ডিফাৰেণ্ট টাইপছ অফ ৱেল্ডিং জইণ্টছ এইটো বাট জইণ্ট পালা এতিয়া লেফ্ট জইণ্ট পালা কৰ্নাৰ জইণ্ট টি জইণ্ট edge joint হয়নে so there are different types of joint আছে weldingৰ যদি এক্সামত সুধে তোমাৰ what are different types of joint butt joint ভালকৈ আঁকি দেখুৱাই দিবা এইবিলাক left joint corner joint T joint and edge joint so next আমাৰ আহিব advantages of welding connections so এইটো থিয়ৰি হয় তোমালোকৰ এইটো ইম্পৰ্টেণ্ট হয় এক্সামত আহিব পাৰে so welding offer many advantages of bolting and riveting আমি bolting আৰু riveting কৰিছিলোঁ সেই bolting আৰু rivetingৰ ওপৰত তোমাৰ weldingৰ এডভান্টেজটো কি হয় Welding enables direct transfer of stress between the members, eliminating gusset and splice plates necessary for bolted structure. Hence, the weight of the joint is minimum. তোমাৰ bolting যেতিয়া কৰিম bolting কৰিলে আমাৰ বহুত বিভিন্ন ধৰণৰ প্লেটছ দিব লগা হয় gusset plate বা splice plate ইয়াত আমাৰ only weldingটো কৰি দিলে হয় বুজি পাইছানে ইয়াত আমাৰ only welding কৰি দিলে হ'ল কোনো ৰিভেটছ বা boltingৰ দৰকাৰ নাই যিখন প্লেট আছে সেই প্লেটখন জাষ্ট welding মাৰি দিলে হ'ল আকৌ তোমাৰ bolting riveting এইবিলাক কৰিব দৰকাৰ নাই So in case of tension members,
দ্য এবচেঞ্চ অফ হোলছ ইম্প্ৰুভছ দ্য ষ্ট্ৰেংথ এণ্ড এফিচিয়েঞ্চি অফ দ্য ছেকশ্যন তোমাৰ টেনশ্যন মেম্বাৰৰ ক্ষেত্ৰত তোমাৰ কি হ'ব ইয়াত তোমাৰ হোলছ নাথাকে তোমাৰ যেতিয়া বল্টিং বা ৰিভেটিং কৰিম আমি ড্ৰিল কৰিবলগীয়া হয় অ'কে আমি বল্টিং বা ৰিভেটিং কৰিলে আমি ড্ৰিল কৰিবলগীয়া হয় এই ড্ৰিল কৰিলে তোমাৰ হোল এটা হৈ গ'ল হয় নহয় ঘূণীয়া হৈ গ'ল বুজি পাইছেনে চ' এইটো আমি যেতিয়া হোলটো কৰিম হোলটো কৰিলে তোমাৰ কি হ'ব ষ্ট্ৰেংথটো অবভিয়াছলি কমি যাব চ' ঠিক তেনেকৈ আমাৰ টেনশ্যন মেম্বাৰত আমাৰ এইটো হোলটো নাথাকাৰ কাৰণে আমাৰ এইটো ইন কেছ অফ টেনশ্যন মেম্বাৰ এইটো ষ্ট্ৰেংথটো বেছি হয় ৱেল্ডিঙত আমি আকৌ হোল্ড কৰিবলগীয়া নাই জাষ্ট আমি ৱেল্ড কৰি দিলে হ'ল অ'কে আমি জাষ্ট ৱেল্ডিং কৰি দিলে হ'ল ইয়াত আমি কোনো ড্ৰিলিং কৰিবলগীয়া দৰকাৰ নাই So it involves less fabrication cost compared to other methods due to handling of fewer parts and elimination of operations like drilling, punching, and consequently less labor leading to economy. ইয়াত তোমাৰ ৱেল্ডিঙত তুমি বেছি লেবাৰ কৰিব নালাগে ইয়াত তুমি ৰিভেটিং কৰোঁতে বহুত প্ৰচেছ হয় চফিষ্টিকেটেড প্ৰচেছ হয় তোমাৰ ৰিভেটিং যেতিয়া কৰিম চ' ৰিভেটিং কৰোঁতে বহুত লেবাৰ কৰিব লাগে বা তোমাৰ বল্টিং কৰিলে তোমাৰ ড্ৰিল কৰিব লাগিব কৰিব লাগিব চ' ইয়াতে তোমাৰ এইটো দৰকাৰ নাই চ' ডিৰেক্টলি ৱেল্ড কৰিলে হ'ল দিছ দ্য এডভান্টেজ অফ ৱেল্ডিং অভাৰ দ্য বল্টিং So next advantage হ'ল তোমাৰ welding structures are more rigid compared to the structures with riveted and bolted connections তোমাৰ বহুত rigid হয় মানে welding structures are more rigid than the riveted or bolted connections and truly continuous structure is formed by the process of fusing members together এটা continuous processত তোমাৰ এইটো member দুটা fuse কৰা হয় so generally welded joints are as strong or stronger than the base metal there are no restrictions on the joints তোমাৰ জইণ্টৰ কোনো ৰেষ্ট্ৰিকশ্যনছ নাই এই জইণ্ট তোমাৰ যিটো আছে ৱেল্ডেড জইণ্টছৰ ৱেল্ডেড জইণ্টটো তোমাৰ যিটো বেছ মেটেল হয় যিটো মেটেল আমি ৱেল্ডিং কৰিম সেই মেটেলটোত কৰি তোমাৰ ৱেল্ডিঙৰ ষ্ট্ৰেংথটো বেছি হয় অ'কে ৱেল্ডিং অফাৰ্ছ এয়াৰ টাইট এণ্ড ৱাটাৰ টাইট জইনিং এণ্ড হেন্স ইজ আইডিয়েল ফৰ অইল ষ্ট'ৰেজ টেংক এইটো মনত থাকিব এইটো মষ্ট ইম্পৰ্টেণ্ট পইণ্ট হয় চ' ৱেল্ডিং আমি কি কৰোঁ যেতিয়া আমি ৱাটাৰ টেংক তোমালোকে দেখা পাইছে ৱাটাৰ টেংক বা ষ্ট'ৰেজ টেংক আমি বনাওঁ তাতে আমি কি কৰিব লাগে প্লেটছবিলাক আমি ৱেল্ডিং কৰোঁ ৱেল্ডিং কৰিলে তোমাৰ কি হয় কোনো লিকেজ নাথাকে অ'কে আমি ৱাটাৰ টেংক এটা যেতিয়া বনাওঁ ৱাটাৰ টেংকটো বনাওঁতে আমি কি কৰোঁ ইয়াতে আমি প্লেটবিলাক আছে আমাৰ ৱাটাৰ টেংকৰ এই প্লেটবিলাক আমি কি কৰোঁ ৱেল্ডিং কৰিলে তোমাৰ কি হ'ব ৱেল্ডিং কৰিলে তোমাৰ বস্তু এটাৰ তোমাৰ লিকেজ তোমাৰ একো নাথাকে অ'কে ষ্ট'ৰেজ টেংকৰ পৰা লিক নাথাকে চ' দিজ আৰ দ্য এডভান্টেজেছ অফ ৱেল্ডিং কানেকশ্যন ঠিক আছে So there are also some disadvantages of welding connections. So there is greater possibility of brittle fracture in welding. তোমার welding হলে তোমার কি হ'ব brittle fracture হ'ব পাৰে brittle means তোমাৰ brittle materials তোমাৰ আমাৰ যিটো কেৰাহী যি আছে এইটো কেৰাহীটো তোমাৰ brittle structure হয় cast iron যিটো কাৰ্বন কণ্টেণ্টটো যেতিয়া বেছি হ'ব তেতিয়াটো brittle হৈ যাব থুনুকা অ'কে তোমাৰ weldingবিলাক আমাৰ অলপ থুনুকা হয় অ'কে থুনুকা বুলি কয় brittle fracture হ'ব পাৰে a welded joint fails earlier than a bolted joint if the structure is under fatigue stress যদি তোমাৰ বেছি fatigue stress লাগি থাকে then the welding jointটো তোমাৰ কি হয় আগতে ফেইল হ'ব bolted jointত কৰে so highly skilled person is required for welding so welding কৰিব লাগিলে তোমাৰ skilled person লাগিব because তোমাৰ এইটো welding কৰিলে আমাৰ যিটো কৰে মাস্ক পিন্ধি পেলাই কৰিব লাগিব নেক্সট আমাৰ আছে proper welding in field condition is difficult তোমাৰ ফিল্ডত তুমি proper welding কৰিব অলপমান দিগদাৰ হয় welding joints are over rigid তোমাৰ এইটো over rigid হয় বেছি rigid হয় যিখিনি আমাক নালাগে অ'কে চ' দিজ আৰ ডিছএডভান্টেজেছ অফ ৱেল্ডিং কানেকশ্যন চ' এইখিনি আছিল তোমাৰ ৱেল্ডিঙৰ ওপৰত অ'কে থেংক ইউ